CIDৰ দুৰ্দান্ত প্ৰহৰী এক্সেল আৰু সিমি বম স্কোৱাডৰ সদস্য এক্সেল জনতা ভৱনৰ নিশ্চিদ্ৰ প্ৰহৰী সিমি হয় CIDৰ দুটা অপ্ৰতিৰোধ কুকুৰ পিছে এক্সেল আজি অসুস্থ হৈ পৰি আছে 4th এপিবিএনত 8 বছৰ বিভিন্ন ঠাইত বোমাৰ সন্ধান উলিয়াই গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই ৰাইজক সুৰক্ষা দি আছিল এক্সেলে কিন্তু এক্সেল হঠাৎ কিয় অসুস্থ হৈ পৰিল আৰু এটা ইয়াতে আছে আপোনাৰ এইটো এক্সেল সেইটো বৰ্তমান বেমাৰ ট্ৰিটমেণ্ট চলি আছে সেইটো আপোনাৰ 10 বছৰ হৈ গ'ল ডক্টৰ এইটো লেবৰেটৰ আৰু এক্সপ্লোজিভ ডগ জনতা ভৱনত কাম কৰা সিমিও হ'ব পাৰে অসুস্থ কাৰণ একে অৱস্থাতে দিনে নিশাই বসবাস কৰিবলগীয়া হৈছে সিমিয়ে আমরা এটা আপনার জনতা ভৱনত যায় এইটো ৰাতিপুৱা 7টা বজাত আমি ইয়াতে যাওঁ আৰু আপোনাৰ 7টা যে আমরা ধৰ মোটামুটি 10টা 9:30 এনেকুৱা টাইমত আহি যাওঁ আৰু ইফালে দিনে নিশাই নিজৰ দায়িত্বত নিয়োজিত থকা CIDৰ কৰ্মচাৰীসকলৰো একেই অৱস্থা নাই খোৱা পানী শৌচাগাৰ ৰান্ধনি ঘৰ এটা মই CID ডগ স্কোৱাড এইটো CID সমস্যা মানে এইটোৱে আৰু মানে ইয়াত পানী দিনৰ অসুবিধা পানীটো আমি সম্পূৰ্ণ নাপাওঁ পানী কাৰণে ভাত চাত ৰান্ধিব নোৱাৰোঁ বৰষুণ হ'লে মানে আমাৰ দিগদাৰ আমাৰ ট্ৰেইনটোতো আপোনাৰ এই পাইপডাল ফাটি আছে পায়খানা ওলাই যায় দুৰ্গন্ধ বাছ ওলায় এনেদৰে কদৰ্যময় পৰিৱেশত থাকিবলগীয়া হৈছে CIDৰ এইসকল লোক শুৱা কৰা বিচনাবিলাক আছে এনেকুৱা সেইবিলাকে বিচনা আপুনি দেখিছেই নহয় সেই বিচনাতে শুওঁ আৰু ফেন আপোনাৰ আছে থাকিলেও ফেনবিলাকো ইমান ঠিক নহয় দুৰ্দান্ত সাহসেৰে নিজৰ কৰ্ম সম্পাদন কৰা এই দুই প্ৰভুভক্তক সুস্থ কৰি ৰখাৰ দায়িত্ব প্ৰশাসনৰ কিন্তু একাংশ বিষয়াৰ অৱহেলাৰ বাবে এতিয়া মৃত্যুৰে যুঁজিছে এক্সপ্লোচিভ ডগ এক্সেলে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল ঠাকুৰীয়াৰ সহযোগত বিচিত্ৰ ৰাজবংশী প্ৰাগ নিউজ